এটা কথা কওকচোন ৰূপজ্যোতি কুৰ্মীক যদি মই ৱালখনত মূৰটো ঘামকে মাৰি দিওঁ সি এখন তেনেকুৱা আইন লিখিব পাৰিব নেকি কওকচোন Actually, I feel pity for this person. I feel pity for the Suma Baba. Really, he deserved that, Suma Baba. All people ignoring him. If you see the opposition alliance, he has been threw out from the opposition alliance. Now, respected people from Sipsagar Vidhan Sabha constituency. This time they will throw out this person, Suma Baba. And Suma Baba, he came in my by-election 2021. He has been thrown out from Moini constituency. And this time also, his candidate will be thrown out from Moini constituency. And I think he will never come back to Moini ever. This time, he will be nowhere. He will vanish. law কথা মই নপঢ়িব পাৰোঁ ল বিষয়ে কিমান জানো এইটো প্ৰমাণ যে আজিলৈকে মই জেল যাব লগা হোৱা নাই এণ্ড দিছ গাই হি হেভ বিন চেণ্টেন্স টু জেল সেভেৰেল টাইম মই এইটোৱে ক'ম ইয়াত জুজ বুলিবলৈ ইয়াত কংগ্ৰেছৰ মোৰ মা 3বাৰ MLA মই কংগ্ৰেছৰ 4বাৰ MLA আছিলোঁ কংগ্ৰেছৰ এটা দখল আছে কংগ্ৰেছৰ হয়তো ইয়াৰ লগত যুঁজ হোৱাৰ এটা সম্ভাৱনা আছে আৰু বেলেগ ইয়াত কোনো ৰাজনৈতিক দলৰ না কেতিয়াও আছিল ইয়াত চিহ্ন আৰু না কেতিয়াও ভৱিষ্যতে হ'ব ইয়াত বেলেগ দলৰ কথাই নাই প্ৰাৰ্থী মই নহ'বও পাৰোঁ এক মুহূৰ্তত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰৰ ৰাজ্যিক নেতৃবৰ্গই সিদ্ধান্ত ল'ব ইয়াত মই ক'বলগীয়া নাই যে 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা এটা উচ্চ পৰ্যায়ৰ বিধানসভা সমষ্টিৰ স্থানত আহক আৰু তেনে এটা লৈ কষ্ট কৰি আছোঁ আৰু ইয়াৰ কষ্ট এইটো মইনি ৰাইজে জানে মইনি বাহিৰৰ ৰাইজে এনে পেৰাচুট লেণ্ডিং কৰা এইবোৰ কোনো গম নাপাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত